हेलो स्टूडेंट्स, आज भिडियो आमी पढ़िम क्वेश्चन नंबर 6 तो। सो क्वेश्चन नंबर 6 तो आमार हातत आछे हिमांद्रिये 625टा भारतीय आरु 325टा आंतरराष्ट्रीय डाक टिकट संग्रह करिले ताई এইবোৰ एक বিশেষ ৰূপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমান্দ্ৰিয়ে সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? এটো চোৱা 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিছে কোনে? হিমান্দ্ৰিয়ে। হিমান্দ্ৰি নামৰ এজন ছোৱালীয়ে ইমান কেইটা কি কৰিছে? ভাৰতীয় আৰু ইমান কেইটা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিছে। এতিয়া তাই এইবোৰ কি কৰিছে? এইবোৰ এক বিশেষ থুপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমান্দ্ৰিয়ে সৰ্বাধিক কিমানটা থুপত? ইয়াত সৰ্বাধিক শব্দটো আমাৰ আছে, হয়নে নাই? সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? ইয়াৰ আগৰ ভিডিও আমি কোশ্চেন নাম্বাৰ 3 নাইবা 2 আছিল, এটো তাতে আমি কৈছিলো কথাখিনি যে এই সৰ্বাধিক আটাইতকৈ বেছি ম্যাক্সিমাম বুজালে কি কৰিব লাগে? আমাৰ গসাগু উলিয়াব লাগে। গসাগু উলিয়াব লাগে। কোশ্চেন বিলাক অকল ডাঙৰে কিন্তু আনসার বিলাক একেবাৰে সহজ। তোমাক অকল ধৰিব লাগিব ইয়াৰ গসাগু লাগে নে লসাগু লাগে। সো ইয়াতে যেটো সৰ্বাধিক কোশ্চেনত দিছে গতিকে আমাৰ গসাগু উলিয়াব লাগিব। যদি কোশ্চেনত সৰ্বাধিক সৰ্বোচ্চ আটাইতকৈ বেছি যদি কিবা এটা খুদে তেনেহলে তোমাৰ কি কৰিব লাগে? গসাগু উলিয়াব লাগে। আৰু যদি সৰ্বনিম্ন মিনিমাম আটাইতকৈ কম বুজায় তেনেহলে লসাগু উলিয়াব লাগে। সো তোমালোকে এটা কথা ধৰিবা যে সৰ্বাধিক কৈছে নেকি, ম্যাক্সিমাম বুজাইছে নেকি, একেবাৰে আটাইতকৈ বেছি বুজাই দিছে নেকি, তেনেহলে তোমাৰ কি কৰিব লাগিব? গসাগু উলিয়াব লাগিব। বুজি পালা? সো এইটোৰ ক্ষেত্ৰত আমি কি কৰিম? গসাগু উলিয়াম। সো গসাগু উলিয়াৱাৰ কাৰণে তোমালোকে টেনশন লব নালাগে, দুটা সংখ্যা কোশ্চেনত দিয়াই থাকিব। কাৰণ দুটা সংখ্যা থাকিলেহে আমি গসাগু উলিয়াব পাৰিম আৰু সংখ্যা দুটা কোশ্চেনৰ ভিতৰত দিয়াই থাকিব। হল? সো তুমি গসাগু কেনেকৈ উলিয়াবা? ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি উলিয়াব পাৰা। এনেও নরমালি উলিয়ালেও হ'ব। সো তাৰ কাৰণে তুমি কি কৰিবা? 625 টো যেটো ডাঙৰ গ্ৰেটাৰ দেন 3 to 5 এটো নেকে বাছনি কৰি লবা। এটো ডাঙৰ, এটো সৰু। এতিয়া তুমি কি কৰিবা? সাইডত এটো ভাগ কৰি দিবা। যেটো 325 টো ডাঙৰ এটো বাহিৰত থাকিব আৰু ভিতৰত কি হ'ব? 625 হল। ডাঙৰটো সদায় ভিতৰত আৰু সৰুটো বাহিৰত লিখিব লাগে। এতিয়া কিমান বাৰ ভাগ যাব হেটো তোমাৰ লাগে। ইয়াতে 325 625 দুইবাৰ দিলে আমাৰ বেছি হৈ যাব, গতিকে এবাৰ যাব ভাগ। কিমান বাৰ ভাগ যাব? এবাৰ ভাগ যাব। আৰু সেই ভাগফলটো তোমালোকে ইয়াতে নিলিখি ইয়াতে লিখি দিবা। কাৰণ আমি গসাগু উলিয়াই আছো। গসাগু উলিয়াওতে আমি ভাগফলটো সাইডত লিখি দিম একেবাৰে যাতে আমি সুবিধা পাও। হল? তাৰ পিছত পূৰণ কৰি দিয়া। 1 ৰ লগত এটো পূৰণ কৰিলে 325 হ'ব, হয়নে? তাৰ পিছত মাইনাস কৰি দিয়া। এটো কিমান থাকিব তোমাৰ? 0 0 3 300 থাকি যাব, হয়নে? এতিয়া সব ভাগ একটো আমি কিমান পালো? 300 পালো। কিন্তু কি কৈছিলো যে এই গসাগু উলিয়াওতে আমাৰ ভাগ একটো 0 ওলাব লাগিব। সো 0 ওলাইছে নেকি? 0 টো ওলোৱা নাই, গতিকে আকৌ ভাগ কৰিব লাগিব। 300 দ্বাৰা এতিয়া কাক ভাগ কৰিম? 300 দ্বাৰা এতিয়া আমাৰ এই ওপৰৰ এই সংখ্যাটো ভাগ কৰিব লাগিব। 325 টো ইয়াৰ লগতে ভাগ কৰি দিবা। হল? এনেকে সেপাৰেট কে ভাগ কৰিব নালাগে, একেলগে ভাগ কৰি দিবা, সময় বাছি যাব। হল? 300 325 এর ভিতৰত একবারে ভাগ যাব আমাৰ, হয়নে নাই? দুইবাৰ দিলে তো বহুত বেছি হৈ যাব, গতিকে আমাৰ 300 হৈ যাব। মাইনাস কৰি দিয়া 25 আমাৰ বাকি থাকি যাব। হল? এতিয়া তথাপিও আমাৰ ভাগ একটো আমাৰ 0 লোৱা নাই, গতিকে আকৌ ভাগ কৰিব লাগিব। এইবাৰ এই ওপৰটো ভাগ কৰিব লাগিব 300। হল? 25 300 এর ভিতৰত কিমান বাৰ ভাগ যাব?
এটা অনুমান করে ডাইরেক্ট ভাগ কৰি দিয়া 3 ঘৰ ভিতৰত কিমান বাৰ ভাগ যাব 25 যদি 10 বাৰ দিয়া 225 হ'ব গটিকে 12 বাৰ যাব তুমি এনেকে চাবা 25 12 লগত পূৰণ কৰি চাবা এটো চাবা কিমান ওলাব তোমাৰ 300 আহি যাব হল 12 লগত 25 পূৰণ কৰিলে কিমান হ'ব 300 হ'ব ভাগ হেক কইবাৰ কি ওলাব 0 ওলাব ভাগ হেক 0 ওলাইছে মানে আমাৰ কাম হেক হল এতিয়া আমি কি কৰিম ইউক্লিডৰ বিভাজন কলন বিধি ইউক্লিডৰ বিভাজন কলন বিধি ব্যবহার করি বা কলন বিধি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে আমি কি লিখিব পাৰো ভিতৰৰ সংখ্যাটো লিখি সাইডৰ দুটা পূৰণ কৰিব লাগে ভিতৰৰ সংখ্যাটো কি আছে আমাৰ 625 সাইডৰ দুটা পূৰণ 325 পূৰণ 1 এটো পূৰণ কৰিব লাগে তলৰটো যোগ কৰিব লাগে এইটোই হল কি ইউক্লিডৰ বিভাজন কলন বিধি এই বক্সৰ কাৰণে এটো হৈ গল এতিয়া এটোৰ কাৰণে এটোৰ ভিতৰত কি আছে 325 আছে এবাৰ 325 সাইডৰ দুটা পূৰণ কৰি দিয়া 300 into 1 প্লাস এটোৰ ক্ষেত্ৰত বাকি আমাৰ কিমান আছিল তলত 25 হেটো লিখিব লাগে হল তাৰ পিছত এটো বক্সৰ কাৰণে কিমান ভিতৰত আছে 300 তো বাহিৰত লিখা 300 তো বাহিৰত লিখা সাইডৰ দুটা পূৰণ কৰি দিয়া 25 into এবাৰ কিমান আছে সাইডৰ দুটা 12 এটা আছে প্লাস ভাগ হেকটো কিমান ওলাইছে বাৰ 0 ওলাইছে গতিকে গখাগু কিমান হ'ব গখা ও কার গখাগু লিয়াছো সংখ্যা দুটা কি আছে 625 আৰু এটা কি আছে আমাৰ 325 এই দুটা সংখ্যাৰ গখাগু কিমান হ'ব আগৰ ভিডিও বিলাক জনে চাইছে ৰেগুলাৰ গম পাবাই চাগে গখাগু কিমান হ'ব জিটো সময়ত ভাগ হেকটো 0 লাইছে হেই সময়ত আমি কার দ্বাৰা ভাগ কৰিছো 25 এর দ্বাৰা গতিকে 25 কি হ'ব গখাগু হ'ব হল 25 তো কি হ'ব আমাৰ গখাগু মন কৰিবা ইয়াতে ভাগ হেকটো যেতিয়া 0 লাইছে হেই সময়ত কার দ্বাৰা ভাগ কৰা হৈছিল 25 এর দ্বাৰা তাৰ মানে 0 ৰ ওপৰত ইয়াতে যেটো সংখ্যা থাকিব হেটাই কি গখাগু হল গতিকে দুটাৰ গখাগু কিমান হ'ব 25 হ'ব দ্যাট মিন্স হিমান্দ্ৰিয়া সৰ্বাধিক 25 টা থুপৰ ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব লাষ্টত লাইনটো লিখি দিবা যে এতেকে হিমান্দ্ৰিয়া সৰ্বাধিক 25 টা থুপত কৰিব লাষ্টত লিখিবা পাৰিব হল এটো লিখিবা লাষ্টৰ লাইনটো লিখিবা হিমান্দ্ৰিয়া সৰ্বাধিক 25 টা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব মতে ইয়াৰ পৰা ইয়ালৈ লিখি দিবা কিমানটা ঠাইত 25 লিখি দিবা হৈ যাব হল ইমানটা ঠাইত লিখিব ইমানটা ঠাইত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সো কোশ্চেন নম্বৰ 6 ৰ সলিউশন আমাৰ ইমানখিনি সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰিবা আৰু কোনোবাই যদি চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশন এটা পাই যাও সো আজিলৈ থ্যাংক ইউ